আজি বহু দিনৰ মূৰত ব্ৰইলাৰ 20 টকা আনিছোঁ খাম বুলি। এয়া আপোনালোকক দেখাইছোঁ আজি। মই বহুত কষ্ট কৰি থাকোঁতো, সেইকাৰণে আজি অলপ খাই দিছোঁ। যিহেতু কষ্ট কৰা মানুহ, অলপ খাবই লাগিবচোন, ভিটামিন নহয় জানো। দুখীয়া হ'লোঁ বুলি আমি মাংস খাব নোৱাৰিম নেকি? তাকে 20 টকামানৰ আনি ল'লোঁ। আজি তাকে বনাই মেলি খাওঁ। কণ্টেণ্ট হিচাপে দিলোঁ আৰু, যিহেতু মই কণ্টেণ্ট মনিটাইজেশ্যনটো পাই গ'লোঁ যে, এতিয়া ডেইলি ভিডিঅ' দিব লাগে। সেইবাবে আজি মানে 20 টকাৰ মাংস আনিকে কণ্টেণ্ট হিচাপে দিলোঁ। আপোনালোকে চাব আৰু লাইক কমেণ্ট কৰিব। নাচালেও মানে লাইকটো হ'লেও কমেণ্টটো হ'লেও কৰি মানে মোক ছাপোৰ্টটো কৰি দিব। ধন্যবাদ। প্ৰথমে পিঁয়াজখিনি দি ল'ম, তাৰপিছত অলপ ভাজি লোৱা হ'ব। তাৰপিছত পাছৰখিনি পিঁয়াজটো দিয়াৰ পিছত অলপ লৰাই দিব লাগিব। কৰিছে যাতে তেলৰ কিছুমানটো কৰেই দিয়কচোন, অলপ কৰিছে আৰু। অলপ সিজাই ল'ব লাগিব পিঁয়াজটো। সিজাই ল'লে মানে অলপ খাবলৈ মানে টেষ্টি হয়। তেলটো অলপ পকি ল'ব লাগে। আমি বৰকৈ আদা চাদা দি নাখাওঁ মানে, অলপ পিঁয়াজটো হ'লেই হৈ যায় আৰু। অলপ ৰেড চিলি দি দিছোঁ, অলপ মানে গোন্ধটো অলপ জ্বলা জ্বলা লাগিব বুলি। মিট মছলা নিদিওঁ মানে, মিট মছলাটো অনা নহ'ল, সেইবাবে তেজপাত দি দিছোঁ অলপ টেষ্টি হ'বৰ কাৰণে। তাৰপিছত অলপ লৰাই দিবলগীয়া হৈছে। মাংসখিনি হৈ গৈছে ফাইনেলি। এতিয়া অলপ লৰাই দিছোঁ। এতিয়া ইমান ধুনীয়া সুন্দৰ কালাৰ ওলাইছে, আৰু আজি অলপ জুলীয়াকৈ খাম বুলি ভাবিছোঁ, সেইবাবে জুলীয়াকৈ বনালোঁ আজি। এতিয়া খাম আৰু। খাবলৈ আৰম্ভ কৰিছোঁ, ভাতখন দি লৈছোঁ প্ৰথমতে। এতিয়া খাই দিছোঁ আৰু। 20 টকাৰ মাংসৰে আজি কাম চলাই দিলোঁ। কি কৰিব আৰু, এনেকৈ জীৱনটো পাৰ কৰাবই লাগিব, জীয়াই থকা জীৱনকেইটা। কৃষ্ণ প্ৰভু। টেষ্টি, পুৰা টেষ্টি। জলকীয়া এনেকৈ খাব লাগিব। 5 টকা লাহি চাউলৰ ভাতেদি খাইছোঁ। 5 টকা লৈ আহিছিলোঁ।